আপোনালোক সকলোৱে পুখুৰী বুঢ়াগোহাঁই থানৰ শ্ৰী শ্ৰী শিৱদৌলৰ মন্দিৰৰ জ্যেষ্ঠ আজিৰ তথা সম্মানিত নতুন বছৰৰ পুনৰ আন্তৰিক প্ৰত্যেকটা গাঁৱৰ বামুণ পুখুৰী বুঢ়াগোহাঁই থানৰ দৰঙৰ চমতীয়াপাৰা বামুণপুখুৰী শ্ৰী শ্ৰী শিৱ মন্দিৰ বুঢ়াগোহাঁই থানৰ মণিকূটৰ দ্বাৰ উন্মোচন আৰু শিৱলিংগ স্থাপন। ঐতিহাসিক বামুণপুখুৰী বুঢ়াগোহাঁই শ্ৰী শ্ৰী শিৱ মন্দিৰৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বাৰ উন্মোচন আৰু শিৱলিংগ স্থাপন অনুষ্ঠান আজি 9 বহাগ 2026 তাৰিখে বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা নামঘৰৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰি মণিকূটৰ দ্বাৰ উন্মোচন, পানী তোলা কাৰ্য ৰূপায়ণ, ইয়াৰ পিছত বৈদিক নিয়ম নীতিৰে বিষ্ণু পূজা আৰু শিৱলিংগ স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে দুপৰীয়া অৱসৰী কৃতি প্ৰধান শিক্ষক ৰামচন্দ্ৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি আৰু সম্বৰ্ধনা সভা। সভা উদ্বোধন কৰে অৱসৰী শিক্ষক ধনজিৎ বড়োই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অৱসৰী প্ৰবক্তা জিতেন হাজৰিকাই। ইয়াৰ পিছত মণিকূট নিৰ্মাণলৈ দান আগবঢ়োৱা বিশিষ্ট দাতাসকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠিত কৰে। আপোনালোকে চাই আছে নেক্সট ডেস্ক ৰিপৰ্ট নিউজ টিভি। ইয়াৰ পিছতে আমি আদৰিছোঁ আমাৰ হিচাপে আমন্ত্ৰণ জনোৱা ইয়াৰ পিছতে সহকাৰী সম্পাদক জিতেন কলিতাই। আমি এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক আদৰিছোঁ। স্বয়ং ভগৱতী শ্ৰীৰাম ভগৱানৰ সপ্তম অৱতাৰ উদ্বোধক ধনজিৎ ধনপতি কুবেৰক জয় কৰি যিয়ে ধনঞ্জয় নাম লৈছিল সেইজন অৰ্জুন তৃতীয় তাণ্ডৱ ধনজিৎ আৰু মহাদেৱৰ বাহন মন্দিৰ নিৰ্মাণ সম্পৰ্কে হোৱা প্ৰথম সভাখনৰ সভাপতি আছিল। আজিও উপস্থিত আছে মহাদেৱৰ বাহন যাৰ নাম নন্দী। এই নন্দী একাগ্ৰমতে গোটেই দেৱতাসকল আমাৰ মাজত উপস্থিত আছে। চিঠিখনত আৰু কাৰ্যসূচীখনত ধৰ্মালোচনা সভা বুলি কেতিয়াও লিখা নাই। গতিকে আজি ধৰ্মালোচনা সভাও নহয়, ধৰ্মৰ বিষয়ে কথা কোৱাও নহয়। মণিকূট নিৰ্মাণ আৰু শিৱলিংগ স্থাপন সম্পৰ্কত কথা 2-3মান মাত্ৰ কোৱা হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি। আৰু য'তে ত'তে আমাৰ এতিয়া ধান্দা সঁচাই মিছাই 2-এষাৰ কওঁ, বেলাই পহৰা ঘৰক যাওঁ। পিছে মই লক্ষ্য কৰি আছোঁ, মই আহিকে দেখা পাইছিলোঁ বোলে আজি সভা বগবতীয়া। 1,500 মানুহ ধুমৰ ফুটা ল'বলৈ যাওঁতে হৃদপংগা ল'লে। কমিটিয়ে মোৰ 2জন মানে কওঁতে ক'লোঁ আগতে গোটেই মানুহৰ 2-3 যিমান ধৰে ভাগ কৰি দিয়ক, তাৰপৰা সভাত বহাই দিয়ক, তাৰপৰা মিটিং কৰক। সময়ৰ ভাগ সময়ত খাব লাগে। পিছত দেখা পালোঁ কিছুমানে ভাত খাই হয় এইফালে কেৰেপে কৰা নাই, চিধাবাল গৈছে ভাত খাইছে আৰু যাই আছে। এই আজি যি মণিকূটৰ দ্বাৰ উন্মোচন আৰু শিৱলিংগ স্থাপন অনুষ্ঠানটো, এই অনুষ্ঠানটোত আমি যোৱাকালি দৌল উৎসৱ উদযাপন কৰিছিলোঁ 8 বহাগত। আজি আমি ৰাতিপুৱাৰ ভাগৰ পৰা এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ, মুকলি কাৰ্যসূচীটো। ৰাতিপুৱা 9 বজাত দ্বাৰ উন্মোচন কৰা হয় আৰু উন্মোচন কৰে দুৰ্গাকান্ত শৰ্মাদেৱে। ইয়াৰ পিছতে আমাৰ পানী তোলা অনুষ্ঠান এটা হয়, তাত সকলো ৰাইজে অংশগ্ৰহণ কৰে। আৰু পানী তোলা অনুষ্ঠানটোৰ পিছতেই হোমযজ্ঞ হয়। হোমযজ্ঞটো সকলো ৰাইজে অংশগ্ৰহণ কৰে। আৰু হোমযজ্ঞ হোৱাৰ পিছত আমাৰ দুপৰীয়া আহাৰ ব্যৱস্থা আছিল। ইয়াত প্ৰায় 1000 মানুহে এই দুপৰীয়া আহাৰ গ্ৰহণ কৰে, আমাৰ আতিথ্য গ্ৰহণ কৰে। আৰু ইয়াৰ পিছতে এই মুকলি সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু মুকলি সভাত যিকেইগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল গোটেইকেইজনে আহিছে আৰু আহি সভাখন বৰ্ধন কৰিছে। আৰু তেখেতসকলৰ যি উৎসাহ উদ্দীপনা, আমাৰ প্ৰতি থকা যিটো মৰম, আমি সেই মৰমৰ প্ৰতি সঁচাই মানে আপ্লুত হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজৰ যি ভূমিকা তাক আমি শলাগিব লাগিব। আৰু যিসকল মহান দাতাই এই অনুষ্ঠানটো উদযাপন কৰে আৰু এই নিৰ্মাণ কাৰ্যত সহায় সহযোগিতা আগবঢ়ালে, সেইসকলকো আমি ৰাজহুৱাভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ আমাৰ এই অনুষ্ঠানভাগি যাতে আৰু উন্নত হয় তাৰ কামনা কৰিছোঁ। আৰু সকলো ৰাইজৰে সমান সহায় সহযোগিতা আমি কামনা কৰিছোঁ। মাননীয় ৰাম চহৰীয়া, তেখেত চমতীয়াপাৰা এগৰাকী সৰ্বসাহী ব্যক্তি আৰু অৱসৰী প্ৰধান শিক্ষক, তেখেতে সঞ্চালনা কৰিছে
সভাখন উদ্বোধন কৰিলে জেঙেৰাজৰা গাঁৱৰ মাননীয় ধনজিৎ বৰদেৱে। তেখেতো এগৰাকী অৱসৰী শিক্ষক আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণত ইতিমধ্যে ভাষণ দিয়ে আছে। তেখেতে ভাষণ ৰাখিছে। তেখেত হ'ল কালজুৰি গাঁৱৰ এগৰাকী সৰ্বহী ব্যক্তি আৰু অৱসৰী প্ৰবক্তা মাননীয় জিতেন হাজৰিকাদেৱ। তেখেতেও আমাক সুন্দৰ ভাষণ আগবঢ়াই আমাক সকলোতে উৎসাহিত কৰিছে আৰু ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথিসকলে সহযোগ কৰিছে, স্থানীয় ৰাইজে সহযোগ কৰিছে। গোটেইবিলাকৰ সহযোগত আমাৰ এটি সুন্দৰ অনুষ্ঠান হৈছে আৰু বিশেষকৈ এই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত বৰ্তমান স্থায়ী সমিতিৰ সম্পাদক মাননীয় ৰাজীৱ কলিতা, মাননীয় গোবিন্দ কলিতা আৰু সভাপতি বংশীধৰ কলিতা, এইসকল ব্যক্তিৰ যি তৎপৰতা, সেই তৎপৰতাৰ কাৰণেই এই অনুষ্ঠানটো ইমান আগবাঢ়িবলৈ সক্ষম হৈছে। মণিকূটৰ তাৎপৰ্যৰ সম্পৰ্কত এইটোৱেই যে মণিকূটৰ আমি এই শিৱ মন্দিৰৰ শিৱস্থানত আমাৰ স্থানীয় ৰাইজে অতীতৰ পৰা তেওঁলোকৰ যদি কিবা বস্তু হেৰায়, তেওঁলোকৰ যদি মনৰ কামনা কৰে, তেতিয়াহ'লে তেওঁলোকে ইয়াত কল ঠগি শৰাই বৰালে তেওঁলোকে সেই কামনাবিলাক কম সময়তে পূৰণ হয় আৰু এতিয়ালৈকে হৈ আছে আৰু আগলৈ হ'ব। বিশেষকৈ তাৰ এটা বিশেষ প্ৰমাণ যে এই যিখন সন্মুখৰ ফিল্ড আছে, এই ফিল্ডখনত আমাৰ যিসকল ল'ৰা ছোৱালীয়ে অনুশীলন কৰে, দৌৰে, তেওঁলোকে ইয়াত দৌৰি তেওঁলোকে চৰকাৰী সামৰিক বাহিনীত বা অন্যান্য চাকৰিত মকৰৰ হ'বলৈ সক্ষম হৈছে। এইটো এটা বিশেষত্ব। অনুশীলন কৰে তেওঁলোকে চাকৰি পায়, এইটো এটা বিশেষত্ব। গতিকে এই চাকৰি যিসকলে পাইছে সেইসকলক আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আগলৈ আৰু যাতে অৰিহণা যোগায় তাৰ বিষয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ।